যিসকলে নিজকে লিডাৰ বুলি কয়, যিসকলে মিচিং জনগোষ্ঠীৰ জাতীয় নায়ক বুলি কয়, সেই মানুহবিলাকে আমাৰ আগত যুক্তি দাঙি ধৰিছিলে যে জনসংখ্যা ক্ষেত্ৰত মিচিং জনগোষ্ঠী অতি তাকৰ হোৱাৰ কাৰণে, নগণ্য পৰিমাণৰ হোৱাৰ কাৰণে তেওঁলোকে আমাক বন্ধ দিব নোৱাৰে, তেনেকুৱা ধৰণৰ যুক্তি দাঙি ধৰিছিলে। এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আচলতে আমাৰ যি সঠিক তথ্য আছে, 2011 চনত আপোনালোকে নিশ্চয় জানে তথ্য আমাৰ চেঞ্চাছ হৈছিলে, সেই চেঞ্চাছৰ ভিত্তিত আপোনালোকক এটা তথ্য দেখুৱাব খুজিছোঁ। এই তথ্য আপোনালোকৰ আগত মই এতিয়া পাঠ কৰি দিম। আচলতে মিচিং জনগোষ্ঠীৰ জনসংখ্যা অতি তাকৰ হোৱাৰ কাৰণে আচলতে আমাক আলি আই লৃগাঙৰ দিনটোত চৰকাৰে বন্ধ নিদিয়ে নেকি? সেই প্ৰশ্নটো হয়তো আমাৰ জনগোষ্ঠীৰ, আমাৰ মিচিং জনগোষ্ঠীৰ বহুত মানুহৰ ক্ষেত্ৰত সেই প্ৰশ্ন উদয় হ'ব পাৰে। আজিৰ তাৰিখত আপোনালোকক সেই কথাটো মই জনাব খোজোঁ যে বৰ্তমান সময়ত মিচিং জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় 8 লাখ। আজিৰ দিনটোত 2011 চনৰ তথ্য অনুসৰি আচলতে মিচিং জনগোষ্ঠীৰ জনসংখ্যা আছিলে 6,19,197 জন। 6,19,197 জন মিচিং জনসংখ্যা আছিলে। তাৰ বিপৰীতে সেই সময়তে 2011 চনৰ চেঞ্চাছ অনুসৰি নেপালী সম্প্ৰদায়ৰ জনসংখ্যা আছিলে 5,96,210 জন। গতিকে এই মুহূৰ্তত এই নেপালী জনসংখ্যাটো সেইকাৰণে আপোনালোকৰ সন্মুখত মই ক'ব খোজোঁ যে নেপালীবিলাকৰ যি আচলতে ভাই ফুটা, ভাতৃ দ্বিতীয়া বুলি কোৱা হৈছে, ভাই ফুটাৰ দিনা তেওঁলোকক চৰকাৰী বন্ধ ঘোষণা কৰিছে। এই চৰকাৰী বন্ধ ঘোষণা কৰাৰ ক্ষেত্ৰত কিন্তু চাকৰিৰ কথা কেতিয়াও নাহে। আমি এটা কথা সদায় কৈ আছোঁ যে এটা জাতিৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰা, আচাৰ ব্যৱহাৰ, ৱে অফ লাইফ, সেইবিলাক আচলতে সামগ্ৰিকভাৱে অসমৰ সকলো জনগোষ্ঠীৰ লোকে আচলতে অধ্যয়ন কৰাৰ প্ৰয়োজন। জাতিটোক জানিবৰ কাৰণে তেওঁলোকৰ আচলতে যিবিলাক মূল যিবিলাক উৎসৱ, সেইবিলাকত বন্ধ দিলে কোনো ছাত্ৰ ছাত্ৰী বা আমাৰ যিবিলাক চৰকাৰী চাকৰিয়াল তেওঁলোকৰ একো ক্ষতি নহয়, বৰং তেওঁলোকে এটা জাতিক আচলতে জাতিৰ পৰম্পৰা, কৃষ্টি, সংস্কৃতি, সেই জাতিটো কেনেকুৱা আচলতে সামগ্ৰিকভাৱে জাতিটোক লৈ ষ্টাডি কৰিবৰ কাৰণে সেই দিনটোত, বিশেষ দিনটোত আচলতে তেওঁলোকে সুযোগহে পায়, অধ্যয়নহে পায়, তেওঁলোকে লাৰ্ণিং কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ অদ্ভুত কথা কয় আচলতে চাকৰিয়াল জনসংখ্যা কম হোৱাৰ কাৰণেহে মিচিংসকলক চৰকাৰী বন্ধ দিব নোৱাৰি, তেনেকুৱা ধৰণৰ যি অদ্ভুত যুক্তি আচলতে এই স্বয়ম্ভু যিজন বুদ্ধিজীৱী ৰণোজ পেগুৱে যি তথ্য দাঙি ধৰিছে, সেইটো কেতিয়াও আচলতে মানি ল'ব পৰা বিধৰ নহয়। কোনো কাৰণতে সেই তথ্য আমি কেতিয়াও মানি নলওঁ। আজি চাওক, আজি তেওঁলোকে যিটো কৈছে যে আজি ছট পূজা যে চৰকাৰী বন্ধ ঘোষণা কৰিছে, ছট পূজাত বন্ধ কৰিছে তথ্য অনুসৰি দেই, একদম আপোনালোকক কৈছোঁ, মানে চেঞ্চাছ অনুসৰি জনসংখ্যা কেনেকুৱা ধৰণৰ সেই কথাও কৈছোঁ। আজিৰ দিনটোত মই একদম খাটাং এটা কথা ক'ব পাৰোঁ যে অসমৰ স্থায়ী বাসিন্দা যিসকল বিহাৰী লোক, সেই বিহাৰী স্থায়ী বাসিন্দা লোকসকলতকৈ মিচিং জনগোষ্ঠীৰ চাগে চাকৰিয়ালৰ সংখ্যা এজন হ'লেও বেছি হ'ব। কিন্তু বিহাৰৰ পৰা বহিৰাগত আহি ইয়াত চাকৰি কৰিছে আমাতকৈ বেছি মানুহ, সেইটো আমি জানো। কিন্তু ইয়াৰ যিবিলাক স্থায়ী বাসিন্দা, অসমৰ স্থায়ী বাসিন্দা বিহাৰী চৰকাৰী চাকৰিয়াল মিচিং জনগোষ্ঠীতকৈ কম, এইটো মই 100% গেৰাণ্টি দিছোঁ। আমাৰ এইটো কি মুধা ফুটা যিজন ব্যক্তি আচলতে ৰণোজ পেগুনে কি সেই মানুহজন স্বয়ম্ভু যিজন বুদ্ধিজীৱী, যিজন নিজকে পণ্ডিত বুলি ভাবে, সেই মানুহজন মই জনাই দিছোঁ। আৰু সেই বিহাৰী সম্প্ৰদায়ৰ যি মানুহ, বিহাৰী জনসংখ্যা অসমত 5 পৰা 6 লাখ টোটেল পপুলেশ্যন, কিন্তু আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহ প্ৰায় 8 পৰা প্ৰায় 10 লাখ মানে হ'ব এতিয়ালৈকে। 2011 চনৰ চেঞ্চাছ অনুসৰি মিচিং জনসংখ্যা আছিলে 6,19,197 জন। গতিকে এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ, এনেকুৱা ধৰণৰ মিছা ভুৱা কথা কৈ অসমবাসী ৰাইজক, লগতে আমাৰ মিচিং জনগোষ্ঠীৰ লোকক আচলতে সুজা পাই আচলতে এনেকৈ প্ৰতাৰণা নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। সেই কথা মই এটা কথা কৈ আছিলোঁ যে তাৰিখৰ ক্ষেত্ৰত, তাৰিখক লৈ যি অসুবিধাৰ কথা কৈছে যে নিৰ্দিষ্ট তাৰিখত আচলতে আলি আই লৃগাং যিহেতু পতা নাযায়, সেইকাৰণে আচলতে বন্ধ, চৰকাৰী বন্ধ ঘোষণাৰ ক্ষেত্ৰত কিছু পৰিমাণে খেলি মেলি আছে বুলি কৈছে। এই ক্ষেত্ৰত মই আপোনালোকক জনাব খোজোঁ, আমি আলি আই লৃগাং উদযাপন কৰোঁ ফাগুন মাহৰ প্ৰথম বুধবাৰে। সেই প্ৰথম বুধবাৰ প্ৰতি বছৰে এই বুধবাৰটোৰ তাৰিখটো বেলেগ বেলেগ হ'ব, সেইটোক লৈ কোনো প্ৰব্লেম নাই। সেইকাৰণে আপোনালোকক উদাহৰণ হিচাপে মই এই বিহাৰী সম্প্ৰদায়ে পালন কৰা ছট পূজাৰ কথা কৈছিলোঁ। আপোনালোকৰ সন্মুখত মই কৰম পূজাৰ কথা কৈছিলোঁ, আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৰম পূজা। এইবছৰ কৰম পূজা পাতিছিলে আচলতে 27 আগষ্ট তাৰিখে। 27 আগষ্ট তাৰিখে 2023 বৰ্ষৰ কৰম পূজা পতা হৈছিলে। সেই কৰম পূজা 2024 চনত সেই কৰম পূজা কেতিয়া হ'ব আপোনালোকক মই ক'ব খুজিছোঁ, ছেপ্টেম্বৰৰ 14 তাৰিখে কৰম পূজা হ'ব। আপোনালোকে মন দি শুনক, অহা 2024 চনৰ 14 ছেপ্টেম্বৰত এই কৰম পূজা অনুষ্ঠিত হ'ব। পূৰ্বে 2023 এই বৰ্তমান চলিত বৰ্ষৰ কথা কৈছোঁ, 2023 চনত 7 আগষ্ট তাৰিখে পালন কৰা কৰম পূজা 2024 চনত 14 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। গতিকে তাৰিখক লৈ তেওঁলোকে যি খেলি মেলি সৃষ্টি কৰিছে তেনেকুৱা কোনো কথা নাই।
আমাৰ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটো আহিব নহয়, যিদিনা বুধবাৰ আহিব সেইদিনাই আচলতে ধুনীয়াকৈ সেই তাৰিখটোতে আমাক চৰকাৰী বন্ধটো আৰামত দি দিব পাৰে, কোনো অসুবিধাই নাই আচলতে। আৰু এটা কথা ক'ব খোজো দেই, আমি কেৱল আমাৰ মিচিং জনগোষ্ঠীৰ কাৰণে আমাৰ আলি আই লৃগাঙত চৰকাৰী বন্ধ আমি ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনোৱা নাই। আমাৰ মূল কথাটো হৈছে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে আমাৰ এই জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনা আমাৰ জাতিটোক অধ্যয়ন কৰিব পৰাকৈ, আমাৰ জাতিৰ কৃষ্টি সংস্কৃতি আচাৰ ব্যৱহাৰ পৰম্পৰা ৰীতি নীতি সেই সকলোবিলাক আচলতে তেওঁলোকক অধ্যয়ন কৰিবৰ কাৰণে বা তেওঁলোকক জানিবৰ কাৰণে সেই কথাটোক লৈহে আচলতে আমি এই দিনটোত আচলতে আমাক চৰকাৰী বন্ধ লাগে বুলি আমি ইতিমধ্যে দাবী উত্থাপন কৰি আছোঁ। আমাৰ কোনো চাকৰিয়ালৰ লগত মতলব নাই, আমাৰ জনসংখ্যা কম তাকৰ সেই তেনেকুৱা ধৰণৰ বেছি তেনেকুৱা ধৰণৰ কোনো কথা বতৰা নাই। আমাৰ মূল কথাটো হৈছে আমি হৈছোঁ অসমৰ ভূমিপুত্ৰ হিচাপে আমাক জনাৰ অধিকাৰ সকলোৰে আছে আৰু তেওঁলোকক জানিবৰ কাৰণে তেওঁলোকে বন্ধ পাব লাগে।